এইটো এচিটো লগা চলালে ভাল হ'ব গৰম লাগিব নহয় গুড আফটাৰনুন বৰ্তমান লাইভ আহি আছোঁ আমাৰ গুৱাহাটী বিপণীৰ পৰা আৰু যেটো আমাৰ সুপাৰ সেল আপোনালোকে গম পাইছে যে কাংকান ধেমাজি গোটেইখিনি আউটলেটতে আপোনালোকৰ বিশেষ সুবিধাৰ কাৰণে আমি সুপাৰ সেল দিছোঁ আৰু সামাৰ সুপাৰ সেল তাৰ পাছৰ পৰা আৰু সেল নাথাকে একেবাৰে ডিসেম্বৰতহে থাকিব তেনেকৈ আপোনালোকে যদি কোনোবাই ভাবি আছিল চিন্তা কৰি আছিল আহিব পাৰিব যত আপোনালোকৰ 17800 টকাত মেইন সেল আৰু সেকেন্ড সেল 15500 টকাত আপোনালোকৰ হয়তো বহুতখিনি টকা সেভ হ'ব কইনা ঘৰৰ দৰা ঘৰৰ যদি মেইন সেট আপোনালোকে 17800 টকাত এনি মেইন সেট যদি পায় বুটা থকা মিনা থকা নথকা আকৌ সেকেন্ড সেট যদি 15500 টকাত পায় আপোনালোকৰ মিনিমাম মানে 10000 15000 টকা আপোনালোকৰ সেভিংছত আহিব কাৰণে আমি পোনপ্ৰথমতে সেভিংছ কৰিব পৰাটোহে আমি চিন্তা কৰিব লাগিব কিয় সেই 10000 যেটো আপোনালোকৰ সেভ হ'ব সেই সেভিংছটো আপোনালোকে আকৌ বেলেগ কামত খটাব পাৰিব বিশেষকৈ দৰা ঘৰ সকলোৰ বহুত প্ৰেছাৰ থাকে কিন্তু বিয়া হেৰি কৰিবলৈ হলে কইনা ঘৰৰো থাকে কিন্তু দৰা ঘৰৰো বহুত বেছি প্ৰেছাৰ থাকে এযোৰ হৈছে 50-50 মানে হৈছে ডিক টছ বানি মুগা খুবেই ধুনীয়া আৰু গোটেইখিনি গাতে টছ সূতাৰে ফুল কৰা আছে কিমান হ'ব ইয়াৰ দাম 30000 33000 মেখেলাখনৰ ব্লাউজো হেভি 33100 ৰুপিছত ল'ব পাৰিব আৰু যিসকলে আমাৰ যদি ধেমাজিৰ যেটো জোনাইৰ তেলামৰ বানপানীৰ কথা আপোনালোকে শুনিয়ে আছে কোনোবা যদি কিবা দিব বিচাৰিছে কোনোবা যদি কিবা কাপোৰ কানি বা কিবা বাসন বাটি নহলেও কিবা যদি খোৱা আইটেম দিব বিচাৰিছে আপোনালোকে বজাৰ কৰি আপোনালোকে ইয়াৰ পৰাও দিব পাৰিব আমাৰ দোকানত দি দিলো আমি ধেমাজিলৈ পঠিয়াই দিম বা অনলাইন পইচা কিছুমানে দিবলৈ অকমান বেয়া পায় যদি ইচ্ছা কৰে তেনেকেও দিব পাৰিব তেতিয়া আপোনালোকৰ পইচাৰে কিমান টকাৰ বজাৰ হৈছে সেইখিনি মানে আমাৰ তাত ধুনীয়াকৈ হিচাপ কৰি দি দিব বা আপোনালোকে কিনি যদি কাৰ্টুন কিও দি দিয়ে তেনেকাকেও আমি পঠিয়াই দিম আমাৰ অলপ খৰচা হ'ব কিন্তু একো কথা নাই আৰু আমি এনে দুখন গাঁও কভাৰ কৰিলোই কিন্তু আৰু গাঁও কভাৰ কৰিবলগীয়া আছে এযোৰ হৈছে পদ্মিনী কটনৰ 5660 ৰুপিছ ৰেডি টু ওয়্যাৰ ফ্ৰী থাকিব 5760 ৰুপিছত এই ধুনীয়া পদ্মিনী কটনৰ জোৰা ল'ব পাৰিব বাইদেউ টছ কালাৰত মই আজি টছৰ বহুতখিনি ৰূপালী বাইদেউ দেখুৱালো ৰিলছ বনাইছিলোঁ যে 5650 টকা নে 60 টকা তেনেকুৱা এযোৰ হৈছে পদ্মিনী কটনৰ সেল বৰ্ডাৰ আৰু পদ্মিনী কটনৰ কাপোৰ খুব ধুনীয়া আমাৰ ইয়াত গুৱাহাটী বিপণীত পঠিয়াই দি আছে সিহঁতে আৰু ভাল পাব ফিনিচিং গোটেইখিনি আপ টু ডেট 5660 টকাত ল'ব পাৰিব এইযোৰ যে বহুত ধুনীয়া গ্ৰীনত বহুত ধুনীয়া মোৰ নিজৰো এনেকৈ ধুনীয়া গ্ৰীণ কাপোৰ এযোৰ নাই পদ্মিনীৰ আৰু এইযোৰ যে ফিনিচিঙৰ ক্ষেত্ৰত একো মানে কুট কোনা এক চিকুটো আপোনালোকে ক'বলৈ সুবিধা নাপাব ইমান ধুনীয়াকৈ বনাই দিছে আৰু তাতে আকৌ এক্সট্ৰা পটি এটাও দিছে আৰু ক'বাত কেনেবাকৈ এক্সট্ৰা পটি থাকিলে আমি সেইখিনিও আপোনালোকক দি দিওঁ বহুতে ৰখাই থৈ দিয়ে কিন্তু আমি দি দিওঁ 5660 টকাত ল'ব পাৰিব ধুনীয়া জোৰা এযোৰ হৈছে 5660 টকা খুব হেভি আৰু ধুনীয়া আৰু যেটো কোৱালিটি ইয়াত হুটা ব্যৱহাৰ কৰা হৈছে নে অৰিজিনেল পদ্মিনীবোৰ আপোনালোকে দেখিয়ে পাব যে কালাৰবোৰ অলপ ব্ৰাইট থাকে ধুনীয়া থাকে আৰু যেটো ইয়াতে পদ্মিনী বুলি কয় কিছুমানে ধৰক দিক পদ্মিনী লগাই বানি বেলেগ মাৰে সেইবোৰ অকমান ফেড থাকে আৰু কাপোৰৰ ব্ৰাইটনেছটো কম থাকে ইয়াৰ দাম হৈছে 5660 টকাত ল'ব পাৰিব এযোৰ হৈছে পদ্মিনী কটনৰ খুবেই ধুনীয়া আৰু একদম ফিনিচিঙৰ ক্ষেত্ৰত যে একো ক'বই নোৱাৰি খুবেই ধুনীয়া ইয়াৰ দাম হৈছে কি ন ইয়াৰ দাম হৈছে 5660 টকাত ল'ব পাৰিব 5660 টকাত বা ৰঙা পাটৰ আজি পাট দেখাব পৰাই নাই কাস্টমাৰৰ যে অকমান আহি আছে পাট খুলি আছে কিন্তু আমি মানে বহুত বেছি পাটৰ কাপোৰ খোলা নাই কিয় আমাৰ গোটেইখিনি সফটৱেৰ চেঞ্জ কৰাৰ কাৰণে আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ 4900 ৰেডি টু ওয়্যাৰ ফ্ৰী থাকিব এইযোৰ হৈছে ৰেশমিত কেঁচাপাত বোৱা আৰু কাপোৰ খুব কমফৰ্টেবল পিন্ধি বহুত ভাল পাব গৰমৰ বেষ্ট সামাৰ ওয়্যাৰ দাম 4300 টকাত ৰেডি টু ওয়্যাৰ থাকিব আৰু অহা কাইলৈৰ পৰা হয়তো আমি পাটৰ কাপোৰ দেখাব পৰা হ'ম চাগে বুলি ভাবিছো কিয় অকমান যেটো আমাৰ সফটৱেৰৰ কাৰণে অলপ কাম চলি আছে সেইখিনি অকমান কালিলৈকে শেষ হ'ব বুলি গম পাইছো অলপকৈ ইয়াৰ দাম হৈছে 4300 ৰেডি টু ওয়্যাৰ থাকিব এযোৰ কি নেকি এযোৰ হৈছে ৰেশমিত কেঁচাপাত বোৱা এযোৰ খুব ধুনীয়া কালাৰ ফেড যেন দেখিলেও ধুনীয়া কিন্তু 4300 টকা ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব এযোৰ হৈছে ৰেশমিত কেঁচাপাত বোৱা খুবেই ধুনীয়া 4300 টকা ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 আৰু মই বৰ্তমান লাইভ আহি আছো গুৱাহাটী বিপণীৰ পৰা
আমাৰ গুৱাহাটী বিপণীখন হৈছে বেলতলাৰ ৱায়াৰলেছ কেফ ৰিজাৰ্ভ অপজিট ট্ৰিনিটি স্কুৱেৰ। আৰু কোনোবা যদি বান বিধ্বস্ত লোকসকলক কিবা সাহায্য যদি দিব বিচাৰিছে আপোনালোকে দিব পাৰিব, কিনি থৈ দিব। পইচা দিয়াতকৈ আপোনালোকে যদি কিনি পঠিয়াই দিয়ে, বা এতিয়া গুৱাহাটীত হ'লেও ৰেপিডৰ সুবিধা আছে, তেনেকৈ বহুত মানুহৰ বহুতখিনি নষ্ট হ'ল। আৰু যিসকলৰ ভঁৰালত ধান আছিলে সেইখিনিও একো নাইকিয়া হ'ল। ধানখিনি গোটেইখিনি ভিজি যোৱাৰ কাৰণে ধান একেবাৰে গজি গ'ল, একো কৰিব নোৱাৰা হৈ থাকিলে। কিবা যদি আপোনালোকৰ মনে কয়, আৰু ইয়াৰ দাম হৈছে কিমান, 5,800 টকা ল'ব পাৰিব। এইকেইযোৰ কাপোৰ ছামাৰ ৱেৰ আৰু পাৰ্টি ৱেৰো হ'ব, খুব গহীন গপচ আৰু ষ্টেণ্ডাৰ্ড কাপোৰযোৰ 5,600 টকাত ল'ব পাৰিব। 5,600 টকাত ল'ব পাৰিব, ৰেডি টু ৱেৰ থাকিব। এইযোৰ হৈছে 5,600 টকাত ল'ব পাৰিব। আমাৰ গোটেইখিনি আউটলেটতে আপোনালোকে এই বিশেষ ছুপাৰ চেলৰ সুবিধা ল'ব পাৰিব। যোৰহাটতো বহুতখিনি কাপোৰ এভেইলেবল আছে, বহুতখিনি ষ্টক দিয়া হৈছে। হয়তো কোনোবাই আহি কয়, কালি ক্লায়েণ্ট এগৰাকী আহিলে, চালে, বহুতখিনি চালে, গ'লগৈ, আকৌ বেলেগত চালে, আকৌ আহিলে, আকৌ আহি আমাৰ তাতে ল'লে। কিয় আমি মাৰ্কেটখনত মানে বহুত এক্সট্ৰিম দামত আমি কাপোৰ বেচিব যোৱা নাই, বা আমি যিটো যেনেকৈ অকণমান মিনিমাম সৰু এটাতো থাকিবই লাগিব, কিয়নো মেনেজমেণ্ট কিবা কিবি চব আছে গম পাই। আমি সদায় চেষ্টা কৰিম বেষ্ট প্ৰাইচত দিবলৈ কাৰণে। 5,600 টকাত ৰেডি টু ৱেৰ থাকিব, 5,800 টকা। আৰু এইযোৰ হৈছে পিয়ৰ টচৰ ধুনীয়া চিম্পুল, আৰু কাপোৰযোৰ খুব লাইট ৱেইট হ'ব। আজি পিয়ৰ পাতটো দেখাব নোৱাৰিম, আজি চাগে আমাৰ ৰাতিলৈকে কাম সামৰা হ'ব, তেতিয়াহে 9,000 ৰুপিছত ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰ হৈছে 8,440 টকাত পিয়ৰ টচৰ ৰেডত, 8,440 টকাত ল'ব পাৰিব। 8,440 টকাত ল'ব পাৰিব। এইযোৰ হৈছে খুবেই ধুনীয়া, এইযোৰ 9,000, এইযোৰ হৈছে 9,000 ৰুপিছৰ। আৰু কাপোৰৰ কোৱালিটিৰ ক্ষেত্ৰত একো চিন্তা কৰিব নালাগে। আৰু বিশেষকৈ আমি এতিয়া যিমান পাৰে ৱেটলেছ কাপোৰ বনাবলৈ বিচাৰিছোঁ, য'ত মানুহে দিনটো পিন্ধি ভাগৰি নাযায়। বিহু নাচা ৰিহা প্ৰাইচ কিমান হ'ব কালি দেখুৱাইছিলোঁ, কিন্তু কিমান হ'ব জানো, 2,350 টকা হ'ব। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া, এইযোৰ কিন্তু জাৰিমত বনোৱা, কালাৰ কাষ্টমাইজ আপোনালোকে কৰিব পাৰিব। আৰু আমাৰ জাৰিমখনো আমাৰ নিজৰে হয়, আপোনালোকে জাৰিমৰ প্ৰফাইলত গৈও নিজৰ মন পচন্দৰ কাপোৰযোৰ অৰ্ডাৰ কৰিব পাৰিব। ইয়াৰ দামো হৈছে 8,480 ৰুপিজ। আৰু এইযোৰ হৈছে 8,480 ৰুপিজ। অথনি বাইদেউগৰাকী এনেকুৱা এযোৰ চাইছিলে নেকি, ল'লে। ব্লাউজো হেভি আকৌ ধুনীয়া, 8,490 ৰুপিজ, 8,490 ৰুপিজ। আৰু আমি গুৱাহাটী বিপণীখনত আপোনালোকৰ কাৰণে ৰেডি টু ৱেৰ ফ্ৰী দিছোঁ, এক্সেপ্ট কটন নুনি আৰু কটন চিল্ক। বাকী আদাৰ মেটেৰিয়েল গোটেইখিনি আপোনালোকে ৰেডি টু ৱেৰ ফ্ৰী পাব, কিন্তু ইনষ্টেণ্ট নহ'ব, যিহেতু ইয়াত মেন পাৱাৰ অকণমান কম আছে, অলপ সময় লাগিব চিলাবলৈ, ধৰক এসপ্তাহমান। ইয়াৰ দামো হৈছে 5,800 ৰুপিজ। আৰু এইযোৰ হৈছে ৰেচমিত কেঁচাপাত বোৱা ধুনীয়া, ফুলখিনি কিন্তু টচ সূতাৰে কৰা, আৰু কাপোৰৰ ফিনিচিং বহুত ধুনীয়া, বহুত ষ্টেণ্ডাৰ্ড কাপোৰ। ইয়াৰ দামো হৈছে 5,800 টকাত ল'ব পাৰিব। পাৰ্পল মিচিং আছে, অকণমান ৰ'ব, আনি আছে কিন্তু চিৰিয়েলি দেখা পাব। এইযোৰ হৈছে কটন কেঁচাপাতৰ টচ সূতাৰে ফুল কৰা, 4,000, 5,000 কিমান, 5,800, 5,800 মানতহে দিব পাৰিব, তাৰ কমত দিব নোৱাৰি বোলে। এইযোৰ হৈছে ৰেচমি কটনত এৰি বোৱা, এইযোৰ 5,800 টকাত ৰেডি টু ৱেৰ ফ্ৰী থাকিব। ইয়াত আহি ল'লেও ফ্ৰী থাকিব, অনলাইন ল'লেও ফ্ৰী থাকিব। এইযোৰ হৈছে 5,800 টকাত। আৰু বিশেষকৈ গুৱাহাটীত আমি আজিৰ পৰা অপশ্যন দিছোঁ আপোনালোকক, ৰেডি টু ৱেৰ ফ্ৰী আছে, এক্সেপ্ট কটন নুনি, কটন চিল্ক আৰু পিয়ৰ কটনৰ যোৰাত কিন্তু নাপাব। বাকী তাৰ পাছৰ পৰা যিকোনো এনি মেটেৰিয়েল আপোনালোকৰ ফ্ৰী থাকিব। এইযোৰ হৈছে ৰেচমি কটনত কেঁচাপাত বোৱা, টচ সূতাৰে ফুল কৰা ধুনীয়া যোৰা, 5,800 টকাত ৰেডি টু ৱেৰ থাকিব। এইযোৰ হৈছে 5,800 টকাত, 800 টকা নে কি, 4,800 টকাত ৰেডি টু ৱেৰ থাকিব। এইযোৰ কটন কেঁচাপাতৰ, পদ্মিনী কেঁচাপাত, 3,400 টকাত ৰেডি টু ৱেৰ ফ্ৰী থাকিব। 3,400 টকাত ৰেডি টু ৱেৰ ফ্ৰী থাকিব। আৰু এইযোৰ হৈছে কটন কেঁচাপাতৰ, 3,400 টকা, 4,300 টকাত ৰেডি টু ৱেৰ ফ্ৰী থাকিব। মেখেলাখন হেভি ধুনীয়াকৈ বুটা আছে, 4,300 টকা। আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ যে বহুত ধুনীয়া ধুনীয়া একদম বেষ্ট ফিনিচিং কাপোৰ আপোনালোকক দি পঠিয়াইছে, আপোনালোকে ভাল পাব, ফিনিচিং বিৰাট ধুনীয়া। আৰু ইয়াৰ দাম হৈছে 5,660 ৰুপিজ, বহুত ধুনীয়া কাপোৰযোৰ। আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ, বহুত ধুনীয়া দেই। এইখিনি কাপোৰ আপোনালোকে লৈ থওক বুলি ক'ম, কিয়নো মিচিং শিপিনীটো ইমান ধুনীয়া ফিনিচিং
কৰা আজিকালি নাইকিয়া হৈ গৈছে সঁচা কথাত ক'ব গ'লে প্ৰায়ভাগ মোবাইলতে ব্যস্ত বোৱনীও আৰু ব্লাউজ পিছো বহুত ধুনীয়া এইযোৰ কাপোৰ 5,660 টকা এইযোৰ হৈছে 5,660 টকাত ল'ব পাৰিব চেমিনুনি লৈছে ন 5,660 টকাত ৰেডি টু ৱেৰ থাকিব চেমিনুনি লোৱা হৈছে বাৰু 5,660 টকাত ল'ব পাৰিব এইযোৰ হৈছে খুবেই ধুনীয়া পদ্মিনী কটনৰ চেল বৰ্ডাৰ এইযোৰ কিমান হ'ব জানো পাপৰি মই অলপ কনফিউজত আছো ব্লাউজটো 5,660 টকা দি আছে 5,660 টকা আৰু এইযোৰ হৈছে চেমিনুনি ধুনীয়া যোৰা আৰু 6,400 টকাত ৰেডি টু ৱেৰ ফ্ৰী থাকিব 6,400 টকাত অফলাইন আহি ল'লেও ফ্ৰী থাকিব অনলাইন ল'লেও আৰু পটিটো খুব ধুনীয়া ব্লাউজ পিছো ধুনীয়া 6,400 টকাত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে জয়মতীৰ কটন কেঁচা পাটৰ ধুনীয়া যোৰা এইটাত অকণমান টিপকে কলা কালাৰ অকণমান লাগিলেই নহয় 6,300 টকাত ল'ব পাৰিব 6,300 কাপোৰবোৰ বহুত ধুনীয়া থেংক ইউ আৰু এইযোৰ হৈছে পিয়ৰ টচৰ 8,450 টকাত ল'ব পাৰিব 8,450 টকাত ল'ব পাৰিব 8,450 টকা এইযোৰ হৈছে ৰেশমি কটনৰ এৰী সূতাৰে ফুল কৰা 4,300 টকাত ল'ব পাৰিব এইযোৰ হৈছে ৰেশমি কটনত কেঁচা পাত বোৱা আৰু ফুল কিন্তু এৰী সূতাৰে 4,300 টকা ন 4,300 টকাত ৰেডি টু ৱেৰ থাকিব পাপৰ এখন ফটোকে চাচোন আৰু এইযোৰ হৈছে খুবেই ধুনীয়া ৰেশমিত কেঁচা পাত বোৱা ফুল কিন্তু টচ সূতাৰে কৰা 5,800 টকাত ৰেডি টু ৱেৰ থাকিব একেবাৰে ফুল হেৰিত মানে ধুনীয়াকৈ ৰেডি টু ৱেৰ পকোৱা দহি কৰি আপোনালোকক ৰেডি টু ৱেৰ কৰি দিয়া হ'ব য'ত আপোনালোকৰ ৰেডি টু ৱেৰ চাৰ্জ বাৰু ইয়াত অলপ বেছি প্ৰায় 500 টকা মানে পৰে বুলি কৈছে কিন্তু আমি আপোনালোকক সেইটো ফ্ৰী কৰি দিছোঁ বিশেষকৈ এই জুলাই মাহটো তাৰপিছত কিন্তু নাপাব আৰু এইযোৰ হৈছে ৰেশমি পাটৰ 8,880 টকাত ৰেডি টু ৱেৰ ফ্ৰী থাকিব কোনে হয় 8,880 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ টচৰ 8,480 টকা 8,480 টকাত ল'ব পাৰিব বাইদেউ পাটৰ কাপোৰ কাষ্টমাইজ কৰিলে হয় পাটৰ কাপোৰ বহুতেই কাষ্টমাইজ কৰি আছে আৰু আমি কাষ্টমাইজ কৰিও দিছোঁ বাৰু আপোনালোকে যদি কোনোবাই কাৰোবাৰ কিবা চিন্তা আছিলে কাষ্টমাইজ কৰা আহিব পাৰিব কিন্তু সময় দিব লাগিব আৰু এতিয়া যদি কৰে বহুত ভাল সময় ধৰক সোনকালে পাব কিন্তু ছিজনত অকণমান বেছি দীঘলীয়া লাইন হৈ যায় কিছুমানেতো এবছৰ আগতে কৰে ইয়াৰ দামো হৈছে 8,440 টকা আপোনালোকৰ কাপোৰ ধুনীয়া থেংক ইউ বাইদেউ আৰু এইযোৰ হৈছে খুবেই ধুনীয়া এইযোৰ কাপোৰ আপোনালোকে জাৰিয়ম হেণ্ডলুম যিটো আমাৰ নিজৰে বিপণী জাৰিয়ম হেণ্ডলুমতো আপোনালোকে কাষ্টমাইজ কৰিব পাৰিব তাক কিন্তু টচ আৰু মুগাৰহে কাষ্টমাইজ হয় ইয়াৰ দাম হৈছে 8,440 টকাত ল'ব পাৰিব এইখন হৈছে চেমিনুনি ছিংগল চাদৰ আৰু এইখন চেমিনুনি ছিংগল চাদৰ ইমানেই ষ্ট্ৰং ইমানেই হেৰি যে যিমান ধুলেও বেয়া নহয় ৰং যোৱা কথাটো নাইয়ে বাৰু 1,680 টকাত ল'ব পাৰিব কালি দেখুওৱা ৰিহা কেইখন কিমান দাম হ'ব 2,300 টকা হ'ব বুলি ক'লে বাইদেউ আৰু এইখনো কিমান 1,680 টকা মোৰ অথনিখনটোহে দামটো আছিলে এইটা 11 টকা হা হয় নেকি আৰু এইফালে হৈছে চেমিনুনি গাড়ী দিয়া যিমান ধুলেও বেয়া নহয় ধুনীয়াকৈ ধুই পিন্ধিব পাৰিব ইচ্ছা কৰিলে মেচিনতো ধুব পাৰিব যদি মেচিনতো ধুব পাৰিব বুলি কৈছোঁ যেতিয়া আহিলে দে পাপৰি মই হেৰি কৰোঁ কথা পাতিলোঁ অফিচৰ মানুহ আহিছে আজি অলপ বিশেষ কিবা বেলেগ কণ্ট্ৰেক্ট এটা আছে হেণ্ডলুমৰে বাৰু এইযোৰ এখনো খুব ধুনীয়া নুনি গাড়ী দিয়া গেৰ ছিংগল চাদৰ হ'ব 1,820 ৰুপিছত ধুনীয়াকৈ ল'ব পাৰিব আৰু এইযোৰ ৰেশমি কটনৰ কেঁচা পাত বৈ দিয়া হৈছে আৰু ফুলখিনি টচৰ সূতা দি ধুনীয়াকৈ কৰা হৈছে এই কাপোৰযোৰ আপোনালোকে ডিছকাউণ্টত ল'ব পাৰিব 5,800 টকা লগতে ৰেডি টুৱে থাকিব
মনালীয়ে নিজে কাপোৰ মেলি ল'বলৈ হৈছে, চব ব্যস্ত হৈ আছে কাষ্টমাৰৰ লগত। এইযোৰ ৰেশমি কটনত কেঁচা পাত বৈ দিয়া হৈছে, যিখিনি ফুল কৰা দেখিছে এইখিনি টচৰ সূতা দি ধুনীয়াকৈ কৰা হৈছে। 5,800 টকাত ল'ব পাৰিব। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ আমাক হোৱাটছএপ কৰিব পাৰিব 9678284538 নম্বৰত। আৰু এইযোৰো খুবেই ধুনীয়া, ৰেশমি কটনত কেঁচা পাত বৈ দিয়া হৈছে, ফুলখিনি টচৰ সূতা দি ধুনীয়াকৈ কৰা হৈছে। এই কাপোৰযোৰো ডিছকাউণ্টত ল'ব পাৰিব 5,800 টকা। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। এইযোৰো খুবেই ধুনীয়া, পদ্মিনী কটনৰ চেল বৰ্ডাৰত হ'ব। এই কাপোৰযোৰ ডিছকাউণ্টত ল'ব পাৰিব 4,650 ৰুপিছত ল'ব পাৰিব, 4,650 ৰুপিজ। আৰু এইযোৰো এখন পিয়ৰ টচৰ কফি কালাৰ পাৰি কৰি ধুনীয়াকৈ বনাই দিয়া আছে, পিয়ৰ টচৰ ৰিহা। এখন ল'ব পাৰিব 2,400 টকা, এখনো 2,300 টকা। এখনো পিয়ৰ টচৰ ৰিহা হ'ব 2,300 টকাত ধুনীয়াকৈ ল'ব পাৰিব। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। এখনো পিয়ৰ টচৰ কফি কালাৰ পাৰি কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে, 2,300 টকাত ল'ব পাৰিব এই ৰিহাখন। আৰু এইযোৰ পদ্মিনী কটনৰ চেল বৰ্ডাৰত হ'ব, মাল্টি কালাৰ ৱৰ্ক কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে, 3,250 ৰুপিছত ধুনীয়াকৈ ল'ব পাৰিব। এইযোৰ হৈছে চেমি নুনি চেমি নুনি মাল্টি কালাৰ ৱৰ্কত ধুনীয়াকৈ বনাই দিয়া হৈছে। এই ফোনটো বাইদেউক নিদিয়কচোন, এই বাজি থকা ফোনটো বাইদেউক দি দিয়কচোন। এইযোৰ ল'ব পাৰিব ডিছকাউণ্টত 5,000 কিমান আছে চাই বিচনী খাই ডিজাইন কৰি। এইযোৰ ডিছকাউণ্টত ল'ব পাৰিব 5,680 টকাত ল'ব পাৰিব। আৰু এইযোৰ খুবেই ধুনীয়া চেমি নুনি যোৰা হ'ব। এইযোৰ ল'ব পাৰিব 4,900 ৰুপিজ, 4,900 টকাত ল'ব পাৰিব এই চেমি নুনি যোৰা। আৰু উঠনিৰ পৰা লাইভ কৰিম 11 বজাৰ পৰা আমি প্ৰিপেৰেশ্যন চলাই আছিলোঁ নেকি, লাইভ কৰিম বুলি। ইফালে গৈছোঁ মানে লাইভটো ইবাৰ কৰিব লওঁ, সময়টো নিমিলে, কাষ্টমাৰ আহি যায়, এনেকুৱাকৈ ব্যস্ত হৈ আছোঁ। এইযোৰ ৰেশমি কটনত কেঁচা পাত বৈ দিয়া হৈছে, 4,300 টকাত ল'ব পাৰিব। আৰু এইযোৰ পিয়ৰ টচতে হ'ব। এইযোৰ ল'ব পাৰিব 9,000 ৰুপিজ। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। ৰেড কালাৰ মিচিং গেৰো পদ্মিনী যোৰা আছেনে? আছে, কেইবাযোৰো দেখুৱালোঁ বা। আৰু এইযোৰ ৰেশমি কটনত কেঁচা পাত বৈ দিয়া হৈছে, টচৰ সূতা দি ফুল কৰা হৈছে, 5,800 টকাত ল'ব পাৰিব। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে, 5,800 টকাত ল'ব পাৰিব। এইযোৰ ৰেশমি কটনত কেঁচা পাত বৈ দিয়া হৈছে, ইয়াতে ফুলখিনি টচৰ ৱৰ্কত কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে, 5,800 টকাত ল'ব পাৰিব। এইযোৰ ৰেশমি কটনৰ কেঁচা পাতৰ, এইযোৰ ঘিচা আৰু এৰি ৱৰ্কত ধুনীয়াকৈ ফুল কৰা হৈছে, 4,300 টকাত ল'ব পাৰিব, 4,300 ৰুপিজ। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। আৰু এইযোৰ কটন কেঁচা পাতত হ'ব, টচৰ সূতা দি ধুনীয়াকৈ ফুল কৰা হৈছে। কালাৰটো হ'ব লাইট কালাৰ, কিন্তু গৰমত পিন্ধিবলৈ খুব ভাল পাব এইবিলাক কালাৰ। 5,800 টকাত ল'ব পাৰিব। আজি চাগে বহুত গালি খাম মই, কাৰণ ফোন ৰিচিভ কৰিব পৰা নাই, ফোনটো অ'ত বাজিছে ত'ত বাজিছে। এইযোৰ টচ বৈছে নেকি, চেমি নুনি চাগে 8,000। এইযোৰ চেমি নুনি যোৰা হ'ব, চেল বৰ্ডাৰ কৰি ধুনীয়াকৈ বনোৱা হৈছে, মাল্টি কালাৰ ৱৰ্কত। এইযোৰ ল'ব পাৰিব 6,400 ৰুপিছত ল'ব পাৰিব। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। আৰু এইযোৰো খুবেই ধুনীয়া, চেমি নুনি মাল্টি কালাৰ ৱৰ্ক কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এই চেমি নুনি যোৰা ল'ব পাৰিব 4,800 ৰুপিছত। আৰু আমি বৰ্তমান লাইভ আহি আছোঁ আমাৰ গুৱাহাটীৰ বিপণীখনৰ পৰা। গুৱাহাটীৰ বিপণীখন হৈছে বেলতলা ৱাৰলিছ KFC অপজিটত। আৰু গম পাইছে চাগে, পাটৰ মেইন ছেট আৰু ছেকেণ্ড ছেটৰ বাদে চিল্ক কটন আৰু নুনি কটনৰ বাদে ইয়াতে গোটেই কাপোৰখিনি আপোনালোকে ফ্ৰীতে ষ্টিচিং কৰি ল'ব পাৰিব, খালি অলপ সময় দিব লাগিব গুৱাহাটীত। এইযোৰ চেমি নুনি, ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। আৰু এইযোৰ ৰেশমি কটনত কেঁচা পাত বৈ দিয়া হৈছে স্কাই ব্লু কালাৰৰ, ঘিচা আৰু এৰি ৱৰ্কত ফুল কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে, 4,300 টকাত ল'ব পাৰিব। আৰু এইযোৰ ৰেশমি পাটত হ'ব, DMC ৱৰ্কত ফুল কৰি খুব ধুনীয়াকৈ বনাই দিয়া হৈছে ৰেশমি পাটৰ যোৰা।
ডিছকাউণ্টত ল'ব পাৰিব 8,880 ৰুপিজ, 8,880 টকাত ধুনীয়াকৈ ল'ব পাৰিব এই চেমি নুনি ৰেশমী পাটৰ যোৰা। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। আৰু বৰ বেছি দীঘলীয়া নহ'ল আজি লাইভটো, যিহেতু সময়ো আমাৰ বাবে নাই। আমি মনালীয়ে নিজে কাপোৰ মেলি নিজে দেখাব লগা হৈছে। এতিয়া আকৌ আমি জাপিব লাগিব, বহুতখিনি হৈ গ'ল যে, সেইকাৰণে সন্ধিয়া লাইভতে বেলেগ বেলেগ কাপোৰ ল'ম আৰু দেই। আমাৰ এতিয়া দুপৰীয়া লাইভটো ইমানতে সামৰিছোঁ।